নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, ভিডিঅ'ৰ প্ৰথমত যে আপোনালোকে টাৰ্কিখিনি দেখা পালে, এই টাৰ্কিখিনি বিক্ৰী কৰা হ'ব। হোৱাইট কালাৰৰ কেইটা বিক্ৰী কৰা নহয়, বাকী যিখিনি কালাৰ দেখা পাইছে আপোনালোকে সেইখিনি আপোনাৰ বিক্ৰী কৰা হ'ব। লগতে মোৰ ফাৰ্মখন প্ৰায় খালীয়ে হৈছে। তো বৰ্তমান জাষ্ট খালি আপোনাৰ গেনিফলৰ পোৱালি, কৰকনাথৰ পোৱালি আৰু কেইটামান চিল্কিৰ পোৱালি আছে। তো বাকীখিনি আপোনাৰ টাৰ্কি তাৰপিছত কুৱেল বাৰ্ড এইখিনি মানে আজি পঠাই শেষ কৰি দিলোঁ, মানে আজি পঠালোঁ মানে। তো এতিয়া বৰ্তমান কুৱেল বাৰ্ডৰ পোৱালি নাই। আৰু যিহেতু মোৰ 23 তাৰিখৰ পৰা এক্সাম আছে, BA 5th ছেমিষ্টাৰৰ এক্সাম আছে, সেইকাৰণে বৰ্তমান এইটো মাহত ডিচেম্বৰৰ মাহত পোৱালি আৰু নভৰাওঁ। তো আপোনালোকে পোৱালি পাব জানুৱাৰীৰ পৰা, ঠিক আছে। তো বৰ্তমান আপোনাৰ হোলচেল ৰেটত দিয়া আছে আপোনাৰ গেনিফলৰ পোৱালি, টাৰ্কি পোৱালি আৰু কৰকনাথৰ পোৱালি। কিন্তু যিসকলে 10 পিচ 20 পিচ তেনেকুৱাকৈ আপোনালোকে ল'ব বিচাৰি আছিলে, তো আপোনালোকে বৰ্তমান নাপায়। তো যদি কোনোবাই হোলচেল ৰেটত ল'ব বিচাৰি আছে, ধৰি লওক 100 200 300, তো আপোনালোকে ল'ব পাৰে। 18 তাৰিখে আপোনাৰ পোৱালি সোমাই আছে, প্ৰায় 1-1.5 হাজাৰ পোৱালি সোমাই আছে। যদি আপোনালোকৰ কাৰোবাৰ লাগে সোনকালে আপোনালোকে অৰ্ডাৰ কৰক, ঠিক আছে। তো অৰ্ডাৰ প্ৰচেছটো কেনেকুৱা, আপোনালোকে কিবা এটা এডভান্স দি বুকিং কৰি থ'লে তাৰপিছত যিদিনা পোৱালি সোমাব আমাৰ ইয়াতে আপোনালোকক মানে ফোন কৰি কৈ দিয়া হ'ব যে দাদা পোৱালি সোমাইছে, আপোনালোকে পে'মেণ্টটো কৰি দিয়ক। বা আপোনালোকে নিজে আহিও লৈ যাব পাৰিব, অসুবিধা নাই, যিসকলে বেছিকৈ পোৱালি লৈ যাব বিচাৰি আছে। তো আৰু আপোনালোকে যিসকলে মানে ধৰি লওক 10টা 20টা তেনেকুৱাকৈ ল'ব বিচাৰি আছিলে, তো আপোনালোকে জাষ্ট এইটো মাহ আপোনালোকে যাব দিয়ক। জানুৱাৰীৰ পৰা মই আকৌ দিয়া ষ্টাৰ্ট কৰিম 10 পিচ 20 পিচ তেনেকুৱাকৈ, ঠিক আছে। তো বৰ্তমান যিহেতু মই ক'লোৱে এক্সাম আছে আৰু মোৰ মানে মাতটো অলপ চেঞ্জ হৈ গৈছে, আপোনালোকে গমেই পাইছে। এই ঠাণ্ডাত মানে যিহেতু পোৱালিখিনি ডেলিভাৰী দি আছিলোঁ ৰাতিপুৱাই, তো সেইকাৰণে ঠাণ্ডা পাই গৈছে, মানে জ্বৰ চৰ্দিয়ে পাই গৈছে। তো সেইকাৰণে তো এতিয়া ইয়াতে দেখা পাইছে আপোনালোকে কিমান ডাঙৰ ডাঙৰ। ইয়াতে 4টা আছে ন, এই দুটা, এইটো দুটা, 4টা, ঠিক আছে। এইটো 4টা, তাৰপিছত এইটো এটা, এইটো এটা, এইটো এটা, তাৰপিছত আপোনাৰ আৰু এটা হোৱাইট আছে, এইটোৱে। তো এই 9টা আছে, আপোনালোকে 9টা ল'ব পাৰিব। কিন্তু বাকী একদম পূৰা যিখিনি পিয়'ৰ আপোনাৰ হোৱাইট আছে, এইখিনি মই যিহেতু নিজৰ ঘৰৰ কাৰণে ৰাখি আছোঁ। যিহেতু আপোনালোকে বহুতে মানে কণী বিচাৰি থাকে যে দাদা টাৰ্কিৰ কণী পামনে নাই, তো আপোনালোকৰ কাৰণে মই বনাই আছোঁ, এইখিনি ডাঙৰ কৰি আছোঁ। তাৰপিছত আপোনালোকে মানে অহা বছৰৰ পৰা মানে টাৰ্কিৰ কণীও পাই যাব, টাৰ্কিৰ পোৱালিও পাই যাব। মই মানে প্লেন কৰি আছোঁ যাতে নিজে প্ৰডাকশ্যনটো কৰিবৰ কাৰণে। কাৰণ বাহিৰৰ পৰা যেতিয়া পোৱালিবিলাক অনা হয়, বহুত কেয়াৰি কৰি বহুত আপোনাৰ খৰচটো পৰি যায়, মানে সেই হিচাপত লছ হয়। সেইকাৰণে যদি নিজে প্ৰডাকশ্যন কৰা হয়, আৰু যিহেতু মই নিজে অলৰেডি মেচিন লৈছোঁৱে, প্ৰায় 3000 কেপাচিটি মেচিন, পোৱালি ফুটোৱা মেচিন লৈছোঁ। তো সেইটোও লাহে লাহে আপোনালোকক দেখাম বাৰু। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব অকল। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা যিটো বেল আইকন আছে সেইটো ক্লিক কৰি নটিফিকেশ্যনটো অল কৰি দিব। আৰু যদি পাৰে আপোনালোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দি আহিবচোন। ফেচবুক পেজৰ লিংকটো কমেণ্ট ছেকশ্যনত দিয়া আছে। তো ইয়াতে আছে গেনিফলৰ পোৱালি কেইটামান, আপোনাৰ ইয়াত খুবেই চঞ্চল পোৱালি, আৰু ইয়াৰ বয়স হৈছে প্ৰায় 20 দিন। ইয়াতে বেছি নাই, আপোনাৰ 25-30 পিচমান আছে। তাৰপিছত ইয়াতে আছে আপোনাৰ কৰকনাথৰ পোৱালি, এইটো চেম ডেইজ আপোনাৰ এনেকুৱাই 20-25 দিনমান হৈছে। এইটো কিমান ডাঙৰ ডাঙৰ হৈছে না, এইটো পূৰা একদম পাখা চাকা কমপ্লিট ওলাই গৈছে, আৰু দেখাতো বহুত ধুনীয়া হৈছে, ডাঙৰ হৈ গৈছে। তো ইয়াতে আছে প্ৰায় 20-22 পিচমান, ঠিক আছে। তাৰপিছত এইটো খালী হ'ল, ইয়াতে টাৰ্কি পোৱালি আছিলে, বিক্ৰী কৰি চাফা হ'ল। তাৰপিছত ইয়াতে আছিলে কুৱেল বাৰ্ডৰ পোৱালি, এইটো চাফা হ'ল। তাৰপিছত ইয়াতে আছিল আপোনাৰ ডাঙৰ কুৱেলখিনি, প্ৰায় 30 দিনীয়া পোৱালি আছিলে। মই যে কৈছিলোঁ আপোনালোকক যে 40-50 পিচমান আছে, আজি পঠাই দিলোঁ তেজপুৰ। তো এইটো খালী হ'ল। আৰু ইয়াতে আছে আপোনাৰ চিল্কি পোৱালি কেইপিচমান, এইটো চিল্কি পোৱালি আছে, একদম পূৰা ধুনীয়া ধুনীয়া পোৱালি। ইয়াতে প্ৰায় 15-20 পিচমান আছে, যদি আপোনালোকৰ লাগে ল'ব পাৰিব। বৰ্তমান আপোনাৰ অকল কৰকনাথৰ পোৱালি, তাৰপিছত চিল্কিৰ পোৱালি আৰু গেনিফলৰ পোৱালি, এই 3টাই আছে। আৰু বাকী ইয়াতে আছে আপোনাৰ প্ৰায় 2.5 মহীয়া আপোনাৰ টাৰ্কি,
যদি আপোনালোকৰ লাগে সোনকালে যোগাযোগ কৰক। বহুতে কয় নহয় যে দাদা একদম সৰু পোৱালি আমি বচাব নোৱাৰিম, আপুনি যেনেকুৱাই নহওক চেষ্টা কৰি দিয়ক যাতে ডাঙৰ পোৱালি আমি যাতে পুহিব পাৰোঁ তেনেকুৱা আৰু। তো ডাঙৰ পোৱালি দিয়ক। এইয়া চাওক কিমান ডাঙৰ ডাঙৰ চাইছে না। এইটো আৰু মৰ্টেলিটি নহয়, যিমানে ঠাণ্ডা ঠাণ্ডা নপৰে কিয় মানে সিহঁতে ছাৰ্ভাইভ কৰিব মানে। এইয়া চাইছে না, এইটো প্ৰায় আপোনাৰ চাগে মই ৱেইটটো যদি কওঁ প্ৰায় 1 কেজিৰ ওপৰত হ'ব এটা। যদিও মই মানে ওজন কৰি চোৱা নাই, তথাপি 1 কেজিৰ ওপৰতে হ'ব। ডাঙৰ ডাঙৰ হৈছে না। তো যদি লাগে আপোনালোকৰ যোগাযোগ কৰিব পাৰে আৰু পোৱালিখিনি ল'ব পাৰে। যিয়ে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ, যিহেতু মোৰ মানে স্কুলৰ ষ্টুডেণ্টকেইটাক লৈ যাব লাগিব টমটমেৰে, দেৰি হৈ গৈ আছে। তো ভালে থাকিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।